Hello everyone, welcome to my YouTube channel. মই বাজাজ গগোৰ বিষয়ে আলোচনা কৰিম। মই ইমান দিন নগাঁও ইনোভেটিভ বাজাজত সেল কৰিছিলোঁ। বৰ্তমান ডিং আমাৰ বাজাজ নতুনকৈ খোলা হৈছে। ইনোভেটিভ বাজাজ ডিঙত ব্ৰাঞ্চ এটা খোলা হৈছে। আপোনালোকে যদি লাহৰীঘাট মৰিয়ামাৰী এই জায়গাৰ কাস্টমাৰ হয় তেনেহলে মোৰ নম্বৰত যোগাযোগ কৰিব আৰু যদি কোনোবা নগাঁৱৰ পৰা ল'ব বিচাৰে তেনেহলে মই নগাঁও ব্ৰাঞ্চৰ পৰা দিব পাৰিম। মানে আমাৰ ডিং ব্ৰাঞ্চটো 5 তাৰিখে খোলা হ'ব। সেপ্টেম্বৰৰ 5 তাৰিখ ওপেনিং আছে। 5 তাৰিখৰ পৰা গাড়ী দিয়া হ'ব। যদি আপোনালোকে বাজাজ গগো বা বাজাজ আৰই পেট্ৰল ডিজেল ইঞ্জিনৰ কিবা ল'ব বিচাৰে তেনেহলে মোৰ নম্বৰত যোগাযোগ কৰক। আমাৰ ডিঙৰ এড্ৰেছটো বৰ্তমান কৈছো টেন্সৰ ওচৰত হয়। 5 তাৰিখৰ পিছত মই ভালকৈ কৈ দিম কোন জায়গা হ'ব। ফুল এড্ৰেছটো দি দিম। বৰ্তমান যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে তেনেহলে মোৰ নম্বৰত যোগাযোগ কৰিব। মই স্ক্ৰিনত নাম্বাৰটো দি দিছো, ডেসক্ৰিপচনত দি দিছো। ধৰক আমাৰ বাজাজ গগো যি গাড়ীটো আছে বহুত ভাল বেটাৰী গাড়ী ক'বলৈ গ'লে বাজাজ নাম্বাৰ 1 হয়। আমাৰ বাজাজৰ বেটাৰী সাৰ্ভিস বহুত ভাল হয় আৰু বেটাৰী মটৰ কন্ট্ৰোলাৰ 5 বছৰৰ ওয়াৰেন্টি আছে, মানে 1,20,000 কিলোমিটাৰ যোনটো আগত হয়। ইয়াৰ ভাল ফেসিলিটি আছে, চলাবলৈ বহুত আৰামদায়ক হয়। আপোনালোকৰ ইনকামৰ কাৰণে ভাল সুবিধা হয়, চাৰ্জিঙৰ কাৰণে বেছি টকা খৰচা নহয়। এটা আপোনালোকৰ ধৰক যিকোনো সুবিধাৰ বাবে ভাল আৰু ইনকামৰ কাৰণে বাজাজ গাড়ীখন বহুত ভাল দিছে কোম্পানীয়ে। মই আৰু যদি আপোনালোকে কিবা ক'ব খোজে বা কিবা জানিব বিচাৰে তেনেহলে মোৰ নম্বৰত যোগাযোগ কৰক ইমাৰ্জেন্সি। আৰু এই গাড়ীখনৰ ফুল চাৰ্জ হ'বলৈ হলে 4 ঘণ্টা সময় লাগে। 4 ঘণ্টাত ফুল চাৰ্জ হৈ যায়। 200 ভোল্টেজৰ দৰকাৰ হয়। আপোনালোকৰ ঘৰত যদি 200 ভোল্টেজ আছে তেনেহলে আপোনালোকৰ ষ্টেবিলাইজাৰৰ দৰকাৰ নহব। যাৰ ঘৰত কাৰেণ্টৰ ভোল্টেজটো কম আছে তেনেহলে তেওঁলোকৰ ষ্টেবিলাইজাৰ লাগিব। 200 ভোল্টেজত হৈ যায়। ম্যাক্সিমাম ঘৰতে ভোল্টেজটো পাই থাকে 200, অসুবিধা নহয়। যদি কাৰোবাৰ ভোল্টেজ কম থাকে তেনেহলে ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু এইখন গাড়ী চাৰ্জ দিবলৈ হলে আপোনালোকৰ বেছি টকা বিল নাহে। 55-60 তেনেকুৱা বিল আহি যায়। আমাৰ কোম্পানী মতে 178 কিলোমিটাৰ মাইলেজ দেখুৱাইছে। কিন্তু আপোনালোকে যদি চলাই তেনেহলে প্যাসেঞ্জাৰ লৈ চলাব আপোনালোকে 160 পাই যাব। আৰু বডিখন সম্পূৰ্ণ মেটেল বডি হয় আৰু বেটাৰী মটৰ কন্ট্ৰোলাৰ ওয়াটাৰপ্ৰুফ হয়। আপুনি ওয়াশিং সেন্টাৰত নি দুলে কোনো প্ৰবলেম নহব। আমাৰ গাড়ীখনৰ টপ স্পীড আছে 53, কিন্তু আপোনালোকে ইমান স্পীডত চলোৱাৰ দৰকাৰ নাই। 40 স্পীড হলে যথেষ্ট স্পীড হৈ যায়। সোনকালে আহক, গাড়ী এখন ক্ৰয় কৰক আৰু আমি গাড়ী দিবৰ কাৰণে হাজু। আগতে কেইদিনমান আগতে গাড়ী এভেইলেবল কম আছিল, বৰ্তমান ফুল এভেইলেবল। আপোনালোকে যদি ভাবে এদিনত গাড়ীখন উলাই লৈ যাব পাৰিব। ডাউন পেমেন্টটো কিমান দিব লাগে মই আপোনালোকক ফোনত কম, ফোন কৰিব। ডাউন পেমেন্টৰ বিষয়ে কম, কিমান দিব লাগিব, ইএমআই কিমান আহিব। আমাৰ গাড়ীখন নতুন দিয়া সময়ত আৰসি 15 বছৰ, ফিটনেস 2 বছৰ, ইন্স্যুৰেন্স 1 বছৰ এইকেইটা আমি কাগজ পাতি লগত কৰি দিও। আপোনালোকে জাস্ট গাড়ীখন লৈ যাওক আৰু ভাল ইনকাম এটা কৰক। যেহেতু এটা উদাহৰণ হিচাপে আপোনালোকে 1000 ইনকাম কৰিলে ডেইলি যদি আপোনালোকৰ 1000 টকা ইনকাম হয় তেনেহলে আপোনালোকে 100 টকা খৰচা কৰিব। 100 টকা নালাগে 60, মই 100 টকা ধৰিছো, তথাপি 900 টকা সেভিং হৈ আছে। আপোনালোকে ইএমআই দি আৰামত ফ্যামিলি লৈ চলিব পাৰিব, কিবা এটা সেভিং কৰিব পাৰিব, কোনো প্ৰবলেম নহয়। আমাৰ গাড়ীখনৰ আৰু এটা সুবিধা কি আছে জানে, যেটো হুইল কভাৰ আছে ইয়াতো হুইল কভাৰ আছে আৰু সাসপেনশন আছে, যেটো 4 চকাত ব্যৱহাৰ হয় সেম হয়। আশা কৰো আপোনালোকে বুজি পাইছে। আৰু যদি কিবা জানিব খোজে তেনেহলে মোৰ নম্বৰত যোগাযোগ কৰিব। নাম্বাৰটো যেহেতু দিয়ে ৰাখিছো। ঠিক আছে, গাড়ী এখন ল'বলৈ মোলৈ কল কৰক। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে।